এক মিনিট মা, এইখন ঋষিকেশৰ চেয়াৰ আৰু এইখনত মই বহোঁ। গেষ্টৰ কাৰণে এইখন আছে, গতিকে আপুনি ইয়াতেই বহিব পাৰে। চাহখিনি খাই লওক, ঠাণ্ডাই হ'ব এতিয়া। চাহ চেনি দি বনালা? আপুনি চেনি নাখায় বুলি নাজানো নহয়, আকৌ এতিয়া বাৰে বাৰে বনাই থাকিব লাগিব। হ'ব দিয়া, এদিন খালে একো নহয়। নালাগে নালাগে, চেনি নিদিয়াকৈয়ে বনাই দিওঁ। কেনেবাকৈ চুগাৰটো বাঢ়িব লাগিলে পুতেকে আকৌ মুখহে গালি পাৰিব। এনেওতো বেমাৰৰ নামত পইচা এগালমান খৰচ কৰিয়ে আছে। দিয়ক বনাই দিওঁ। মা বহিছা? অ' বাবা পালিহি? অঁ পালোঁ। বাবা শুনচোন, বাবা আহি আছোঁ ৰ'বা মা। আইতা, আজি ৰাতি মই তোমাৰ লগত শুম। কিন্তু মাৰ লগত নুশুলে মায়ে যে কান্দিব। নাকান্দে, সদায় ৰাতি পাপাৰ লগত কাজিয়া লাগে শুতে। কি? আৰু মোক কোনেও সাধু নুশুনাই। তুমি কিন্তু আজি সাধু শুনাব লাগিব। ঠিক আছে, কিন্তু তাৰ আগতে মাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। তেনেহ'লে ব'লা এতিয়াই। এতিয়া নাযাওঁ নেকি আই? ব'লা ব'লা জলদি ব'লা। ঠিক আছে, এতিয়াই কিন্তু সুধি ল'বা। আহা আইতা, আহা আহা। অ মা, হা? তোমাৰ গাটো কেনেকুৱা এতিয়া? ঠিকেই আছে, কিন্তু মাজে মাজে পেটটো বিষায়। যোৱা ৰাতি জ্বৰো উঠিছিল পাই। বেমাৰ তাৰমানে ভালকৈয়ে লৈ আহিছে লগত। বাবা এইখেনো সাধু শুনাব লাগে, ৰাতি মোৰ লগতে শুব। কোনো দৰকাৰ নাই। কৰিনা শুনা, যি সাধু শুনিব লগা আছে এতিয়াই শুনি লোৱা। ৰাতি হোমৱৰ্ক কৰিব লাগে। ৰাতি পঢ়োৱাতকৈ এতিয়াই পঢ়ুৱালে ভাল হয় দেখোন। বিছাতে টোপনিবোৰ কিয় ক্ষতি কৰিব লাগে? সাধু শুনিলেতো টোপনি ক্ষতি হয় মা। আৰু মই দেখোন অথনিতে আপোনাক কৈছোৱেই যে মোৰ ছোৱালীক কেনেকৈ ডাঙৰ কৰোঁ, তাত আপোনাৰ কোনো আপত্তি নাৰাখিব প্লিজ। আৰু মা, মোৰ কাম এটা আছে, মই অকণমান ওলাই যাব লাগিব। তুমি ভাতকেইটা খাই শুই থাকিবা। এই ৰাতিখননো কিয় যাব লাগে? কালিলৈ দিনত গ'লে নহয়নে? মা, কামটো ৰাতিৰ, বাহিৰৰ পৰা মানুহ আহিব, মই ৰিচিভ কৰিব লাগে। আৰু কামৰ ক্ষেত্ৰত দিন ৰাতি বুলি কি কথা আছে? যিহে খৰচ বাঢ়িবলৈ লৈছে, এনেকৈ কাম নকৰিলে উপায় নাই। তথাপিতো নিজৰ দেহাটো ক্ষতি কৰি দেহা ক্ষতি কৰি হ'লেও কামটো কৰিবই লাগিব, নহ'লেনো ঘৰখন কেনেকৈ চলিব? আৰু তাতে আমি হৈছোঁ বাজেট মতে চলা মানুহ। এতিয়া চাওকচোন, আপোনাৰ বেমাৰটো বুলিয়েতো টকা অলপমান খৰচ হ'বই, সেইবোৰোতো ভাবিব লাগিব তেওঁ। হ'ব দিয়া, সেইবোৰ কথা এতিয়া বাদ দিয়া। মোৰ দেৰি হৈছে, মই গৈ থাকোঁ। সোনকালে আহিব পাই। হ'ব মা। হেৰি নহয় মা, শুনকচোন, এই মোৰ মানে বান্ধৱী কেইগৰাকীমান আহিব। আপুনি এইক লৈ ৰুমৰ ভিতৰতে থাকিব, বাহিৰলৈ আহিব নালাগে মিছামিছি। এনেই অশান্তিহে পাব, বুজিছে নহয়?